শিশু বা ছাত্ৰ-ছাত্ৰীৰ ক্ষেত্ৰত মনত ৰখা শক্তি বা স্মৃতিশক্তি কেনেকৈ বৃদ্ধি কৰিব পাৰি? মনত ৰাখিব পৰা শক্তি বা স্মৃতিশক্তি বুলিলে আমি আমাৰ জীৱনত আয়ত্ত কৰা শিক্ষা, অভিজ্ঞতা বা শিক্ষণীয় বিষয়বস্তু দীৰ্ঘ সময় ধৰি মনত ধৰি ৰাখিব পৰা বা সময় সাপেক্ষে মানক পথত সংৰক্ষণ কৰা আৰু জীৱনৰ বাস্তৱ পৰিস্থিতি বা প্ৰয়োজন সাপেক্ষে তাক হুবহু বা যেনেকৈ শিকি সাঁচি থোৱা হৈছিল ঠিক তেনেকৈ মনত পেলাব পৰা বা স্মৰণ কৰিব পৰা সামৰ্থ্য বা শক্তিক বুজায়। ই এক জটিল মানসিক শক্তি হয়। আমি আমাৰ জীৱনৰ প্ৰতিটো মুহূৰ্ততে কিবা নহয় কিবা নতুন জ্ঞান, অভিজ্ঞতা, বিদ্যা, প্ৰজ্ঞা বা নতুন দক্ষতা আহৰণ কৰি থাকোঁ আৰু আমাৰ পঞ্চেন্দ্ৰিয়ৰ বা জ্ঞানেন্দ্ৰিয়ৰ দ্বাৰা লাভ কৰা এই সকলো অভিজ্ঞতা প্ৰথম অৱস্থাত আমাৰ সচেতন মনত আৰু তাৰ পৰৱৰ্তী পৰ্যায়ত ই স্মৃতি ৰূপত বা স্মৃতিৰ চাপত আমাৰ অৱচেতন বা অচেতন মনত গুচি যায় আৰু তাক প্ৰয়োজন সাপেক্ষে পুনৰ সচেতন মনলৈ ঘূৰাই অনাত আমাৰ বহুতৰে ক্ষেত্ৰত সমস্যাই দেখা দিয়ে। সেই সমস্যাৰ আঁত ধৰিয়ে আজিৰ এই আলোচনাটি। যি শক্তিৰ দ্বাৰা আমি আমাৰ বিদ্যা বা অভিজ্ঞতা সঞ্চালন বা অভিজ্ঞতা লাভ কৰাৰ পিছত এটা নিৰ্দিষ্ট সময়ত সেই অভিজ্ঞতা আমাৰ জীৱনৰ বাবে প্ৰয়োজন হয় আৰু সেই অভিজ্ঞতাক আমাৰ মনৰ সক্ৰিয় অংশলৈ বা সচেতন অৱস্থালৈ ঘূৰাই আনিব পৰা মানসিক শক্তি বা সামৰ্থ্য থাকে, তাকে আমি স্মৃতি বুলি কওঁ। মনত ৰখা কাৰ্য সম্পাদন কৰাৰ বেলিকা 4টা উপাদানে বিশেষভাৱে প্ৰভাৱ বিস্তাৰ কৰে। প্ৰথমতে, আজিৰ অভিজ্ঞতা ভৱিষ্যতে মনত ৰাখিবৰ বাবে প্ৰয়োজন শিকণ বা শিক্ষণৰ বা অভিজ্ঞতা আহৰণৰ। অভিজ্ঞতা আহৰণ কৰাৰ পাছত দ্বিতীয় উপাদান হ'ল তাক মানক পটত বা মনৰ ভঁৰালত সংৰক্ষণ বা সাঁচি থোৱা কাৰ্য। তৃতীয় উপাদান হ'ল সাঁচি ৰখা বা সাঁচি থোৱা জ্ঞান বা অভিজ্ঞতাক যেনেকৈ সাঁচি ৰখা হৈছিল ঠিক তেনেকৈ মনত পেলোৱা কাৰ্য বা স্মৰণ কাৰ্য। আৰু চতুৰ্থ উপাদান হ'ল অভিজ্ঞতাৰ তাৎপৰ্য উপলব্ধিকৰণ কাৰ্য বা চিনাক্তকৰণ কাৰ্য। এই 4টা কাৰ্য সম্পাদনৰ বাবে প্ৰয়োজন আমাৰ মন, মগজু আৰু পঞ্চ ইন্দ্ৰিয় বা জ্ঞানেন্দ্ৰিয়ৰ সক্ৰিয়তা আৰু মনোদৈহিক প্ৰস্তুতি। আমাৰ আজিৰ আলোচনাৰ মূল বিষয়বস্তু হ'ল আমি আমাৰ মনত ৰখা কাৰ্য কেনেকৈ বঢ়াব পাৰোঁ বা স্মৃতিশক্তি কেনেকৈ বঢ়াব পাৰোঁ বা শিকাৰ পাছত বহুদিনলৈকে মনত ৰাখিব পাৰোঁ তাৰ ওপৰত আলোচনা কৰা বা তাৰ ওপৰত কিছু তথ্য দাঙি ধৰা। আহক আমি আলোচনা কৰোঁ স্মৃতিশক্তি বৃদ্ধি কৰাৰ বা মনত ৰখা কাৰ্য সহজ কৰাৰ কেইটামান উপায়। প্ৰথমতে, শিকিবলৈ শিশু বা শিক্ষাৰ্থীক শাৰীৰিক, মানসিক আৰু আৱেগিকভাৱে প্ৰস্তুত কৰিব লাগিব। দ্বিতীয়তে, বিষয়বস্তুৰ প্ৰতি আকৰ্ষণ বৃদ্ধি কৰিব লাগিব বা উপস্থাপন কৌশল আকৰ্ষণীয় হ'ব লাগিব। তৃতীয়তে, শিকিব লগা প্ৰতিটো বস্তুৰ স্পষ্ট ধাৰণা তেওঁলোকৰ মনত সোমোৱাবলৈ চেষ্টা কৰিব লাগিব বা দিব লাগে। চতুৰ্থতে, শিকাৰ আগ্ৰহ বঢ়াবলৈ বিষয়বস্তুৰ তাৎপৰ্য, প্ৰয়োজনীয়তা আৰু শিকিলে নিজৰ জীৱনৰ বাবে কি লাভ হ'ব সেই ধাৰণা দিব লাগে। পঞ্চমত, পূৰ্ব অভিজ্ঞতা বা আগতে জনা কথাৰ আঁত ধৰি তাৰ লগত সংগতি স্থাপন কৰি নতুন কথা বা নতুন অভিজ্ঞতা সংযোজন ঘটাব লাগে। ষষ্ঠত, শিকাৰ বাবে এক সুস্থ পৰিৱেশ গঢ়ি তুলিব লাগে আৰু শিকাৰ বিনিময়ত গঢ় লৈ উঠা আদৰ্শ ব্যক্তি বা ব্যক্তিত্বৰ উদাহৰণ দিব লাগে। সপ্তমত, শিকাবলৈ লোৱাৰ আগতে শিশুৰ বা শিক্ষাৰ্থীৰ তেওঁলোকৰ বয়স, বুদ্ধি, শিকাৰ প্ৰৱণতা, আগৰ অভিজ্ঞতা, আয়ত্ত কৰিব পৰা প্ৰকৃতি, মানসিক স্তৰ, বিষয়বস্তুৰ প্ৰকৃতি বিষয়ে নিজে অৱগত ইত্যাদি বিষয়ে নিজে অৱগত হ'ব লাগে আৰু তেওঁলোকৰ প্ৰকৃতি অনুসৰি শিকিব দিব লাগে। বলপূৰ্বকভাৱে শিকাবলৈ চেষ্টা কৰিব নালাগে। অষ্টমত, জটিল বাক্য গাঁথনি বা শব্দৰ অৰ্থ সহজ সৰলভাৱে উপস্থাপন কৰিব লাগে আৰু দীঘল পাঠ্যক্ৰম বা দীঘলীয়া পাঠ্যপুথি থাকিলে বা পাঠ থাকিলে তাক সৰু সৰু অংশত বিভক্ত কৰি এটা এটা অংশকৈ তেওঁলোকক দিবলৈ প্ৰয়াস কৰিব লাগে।
কাৰণ সামগ্ৰিকভাৱে গোটেই বিষয়বস্তু ধাৰণা দিয়াৰ পিছত আংশিকভাৱে তেওঁলোকে এটা এটাকৈ বিষয়বস্তু উপস্থাপন কৰিলেহে গোটেই বিষয়বস্তু তেওঁলোকে মনত ৰখাত সহজ হ'ব। নৱমত, পূৰ্ব অভিজ্ঞতা আৰু নতুনকৈ আহৰণ কৰিব বিচৰা অভিজ্ঞতা বা বিষয়বস্তুৰ মাজত সাদৃশ্য, বৈসাদৃশ্য বা সান্নিধ্যৰ যোগসূত্ৰ স্থাপন কৰিব লাগে আৰু নতুনত্বৰ ধাৰণা সহজ ভাষাত বুজাই দিব লাগে। দশমত, এবাৰ শিকা বা আয়ত্ত কৰাৰ পিছত তাক নিৰ্দিষ্ট সময় মূৰে মূৰে অনুশীলন, স্মৰণ বা উচ্চস্বৰে উচ্চাৰণ আৰু তাৰ তাৎপৰ্য পুনৰাবৃত্তিকৰণ কৰাব লাগে। তেতিয়া তেওঁলোকে শিকা গোটেই বিষয়বস্তুখিনি দীৰ্ঘ সময়লৈকে তেওঁলোক মনত ৰাখিবলৈ সক্ষম হ'ব, অৰ্থাৎ তেওঁলোকৰ স্মৃতিশক্তি বৃদ্ধি পাব। ইয়াৰ উপৰিও আন কিছুমান সৰু সৰু টিপছ আছে, যেনে লিখাৰ অভ্যাস গঢ়ি তোলা, বিষয়বস্তুৰ সাৰাংশ বা সংক্ষিপ্ত ৰূপ বা মূল ভাৱ বিচাৰি উলিওৱা বা প্ৰস্তুত কৰিবলৈ অনুপ্ৰাণিত কৰা, সহজ ভাষাত বিতংভাৱে এটা কাহিনী বনোৱা, শিকা বিষয়বস্তু আন কাৰোবাক শিকাবলৈ কোৱা, সমনীয়াৰ লগত আলোচনা কৰা, নিজক পৰীক্ষা কৰা বা বিষয়বস্তু নোচোৱাকৈ মনত পেলাবৰ কাৰণে একান্তভাৱে স্মৰণ কৰিবলৈ চেষ্টা কৰা, মনত পেলোৱা অভ্যাস কৰা ইত্যাদি। এই পদক্ষেপসমূহ যদি গ্ৰহণ কৰা হয় তেন্তে জটিলতকৈ জটিল বিষয়বস্তুও সহজে মনত ৰাখিব পাৰি আৰু প্ৰয়োজন সাপেক্ষে তাক হুবহু মনত পেলাব পাৰি। আশা কৰোঁ ইয়াৰ দ্বাৰা আপোনালোক কিঞ্চিতমান হ'লেও উপকৃত হ'ব। সকলোলৈ এটি অনুৰোধ, বিষয়বস্তুৰ গুণাগুণ নিজে যিহেতু নিৰ্ধাৰণ কৰাটো জটিল, গতিকে আপোনালোকৰ একোটা লাইক বা ডিছলাইক কৰিলেও অন্ততঃ সংশোধন কৰাৰ অৱকাশ থাকে আৰু লাইক কৰিলে বেছি অনুপ্ৰেৰণা পাম। আপোনালোকক কমেণ্ট লিখিবলৈ কমেণ্ট দিলে বহুত ভাল পাম, বা সমালোচনা কৰিলে বেয়া হৈছে কেনেকৈ সংশোধন কৰিব পাৰি পৰামৰ্শ আগবঢ়ালেতো খুবেই আনন্দিত হ'ম বা উৎসাহিত হ'ম। অন্ততঃ সেইখন কৰিব নোৱাৰিলেও আপোনালোকে লাইক বা ডিছলাইক কৰিলেও আমাৰ বিষয়বস্তুৰ গুণাৱলী কি আছে সেইখিনি উপলব্ধি কৰিবলৈ হয়তো সক্ষম হ'ম। গতিকে যদি আপোনালোকে বেয়া নাপায়, একোটা লাইক বা ডিছলাইক নিশ্চয় কৰিব বুলি আশা কৰিলোঁ। সকলোৰে জীৱন মংগলময় কামনা কৰি সকলোকে ধন্যবাদ জনাইছোঁ।